হাই মই ৰিন্তি আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ। এতিয়া মই ৰাতিৰ পৰিৱেশ দেখুৱালোঁ, দিনৰ পৰিৱেশ দেখুৱাওঁ। এনেকৈ দিন আহিছে ৰাতি গৈছে, দিন আহিছে ৰাতি গৈছে। আজি শুকুৰবাৰ নে সোমবাৰ নে দেওবাৰ নে আজি কি মাহ কি কথা চব পাহৰি গৈছোঁ। কি কাপোৰ পিন্ধিছোঁ, কি নিপিন্ধিছোঁ, কি লৈছোঁ, একেবাৰে মানে কি ক'ম, দিন ৰাত একেই হৈ গৈছে। কেৱল কাম আৰু কাম, কাম শেষ নহয়। ৰাতিপুৱা উঠোঁ, ৰাতিপুৱা ভাত ৰুটি বনাওঁ, দুপৰীয়া ভাত বনাওঁ, ৰাতি ভাত বনাওঁ। সেই অকণমান বেটিয়ে মাজতে আমনি কৰে, আকৌ গৈ বিচনাত যাওঁ, মোবাইলটো চাম বুলি কওঁ, টোপনিয়ে হেঁচা মাৰি ধৰে। আকৌ ৰাতিপুৱা হয় একেখিনি কামেই। গতিকে কাম কৰোঁ মানে শেষ নহয় 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 নহয়। কি কৰিম, তোমালোকৰো বাৰু তেনেকুৱা হয়নে? যি কি নহওক ঘৰতে আছোঁ, না ৰ'দ পৰিছে না বৰষুণ পৰিছে। তাৰ মাজতে সকলো যোগাৰ দিয়াৰ পিছতো এইখিনি কাম কৰোঁতেই ভাগৰি দেহা অৱস্থা নাইকিয়া হৈ যায়, ভাগৰে যুগৰে শেষ হৈ যাওঁ। কি কৰিম বাৰু, যি কি নহওক আজি বেটি নাই, তাই শুই আছে। গতিকে শুই থাকোঁতে লৰালৰিকৈ ভাত পানী দি আজৰি হৈ মই ভিতৰত যাওঁ। গতিকে আজি কামৰ কথা ওলালে যেতিয়া মোৰ ব্লগত এড কৰিম, যিহেতু মাইকী মানুহেতো বিভিন্ন ধৰণৰ কাম কৰে আৰু মই যিহেতু এতিয়া পাকঘৰত আছোঁ, কেতিয়াবা যিবোৰ কেতিয়াবা কিবা বনাওঁ আৰু যেনেকৈ এই পকৰি বনালোঁ, এই কিবা এটা ৰেচিপি বনালোঁ, এই মাংস বনালোঁ, সেইবোৰকে ভিডিঅ' ক্লিপ কৰি থৈ দিওঁ। ভাবোঁ যোৰা লগাই ব্লগ বনামকৈ সেই এবছৰে পাৰ হ'ল। গতিকে আজি ভাবিছোঁ এনেকৈ ব্লগটোত মই বনোৱা কিছুমান ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। গতিকে চাই থাকিব মোৰ ব্লগবোৰ আৰু আপোনালোকে মোক আগবঢ়াই নিয়ক, আপোনালোককো মই ছাপোৰ্ট কৰিম। গতিকে আজিলৈ বাই বাই। মাহঁতলৈ বনোৱা মাংস আমিয়ে খালোঁ আৰু 2023 চনতে কৰি থোৱা এইটো ভিডিঅ' ক্লিপ। তেতিয়া আছিলে শুকান বতৰ আৰু পদিনাবোৰ এনেকৈ আমাৰ পিছফালৰ এনেকৈ খাপকৈ কিবা গছপুলি ৰুবলৈ এনেকুৱাকৈ থৈ দিয়া ঠাইখিনিতেই এইখিনি ফুল ৰুবলৈ অৱশ্যে ভাল হয়, কিন্তু দেউতাই ইয়াতে বিলাহী খেতি কৰে। বিলাহী এজোপা দুজোপা তেনেকৈ লগাই থৈ দিয়ে। এইবাৰ আকৌ ইয়াতে মই পদিনা ৰুই দিছিলোঁ, পদিনাবোৰ খাবৰে হৈছে। ভাবিলোঁ আজি পদিনা চাটনি বনাওঁ। পদিনাটো গৰম দিনৰ কাৰণে বহুত ভাল, স্বাস্থ্যৰ কাৰণে ভাল। পদিনা যদিও নিজাকৈ একো টেষ্ট নাই, কিন্তু যেতিয়া বিভিন্ন চাটনি বনোৱা হয়, বিভিন্ন যেনেকৈ চৰবতৰ লগত ইয়াক দিলে এটা বেলেগ টেষ্ট আহে আৰু ইয়াত এণ্টিছেপ্টিক গুণেৰে যিহেতু ভৰপূৰ। পদিনা ইংৰাজীত কোৱা হয় মিণ্ট আৰু হিন্দীত কোৱা হয় পদিনা। আৰু পদিনা আচলতে এণ্টিছেপ্টিক গুণেৰে ভৰপূৰ হয়। ইয়াক বিশেষ যত্ন লোৱাৰ কোনো প্ৰয়োজন নাই। এবাৰ কেনেবাকৈ যদি ঘৰত ৰুই দিয়ে, বাচি যায় গছজোপা, তাৰপিছত একদম তাৰ বংশ মানে বৃদ্ধি হৈ য'তে ত'তে হৈ যাব আৰু সি সুবিধা পালেই হয়। আমাৰ যেনেকৈ ইয়াৰ পকা ওপৰতে বগাইছে, কোনো মানে বিশেষ যত্ন লোৱাৰে প্ৰয়োজন নাই। কিন্তু হ'লেও জিকা মাটি আৰু পানী থকা ধুনীয়া মাটি হ'লে ই জপজপীয়া দেখাত ধুনীয়া চেহেৰাটো হয়। আৰু ইয়াক যদি উতলাই পেলাই পানীখিনি খায় ন, তেতিয়াও মানে ডাইজেষ্টৰ কাৰণে ভাল। আৰু যিকোনো চাটনি মানে এইটো চাটনি ইমানেই টেষ্টি হয়, ভাতকেইটা মানে ধুনীয়াকৈ যায়। কিন্তু টেষ্টি কৰিবলৈ ইয়াত মানে অকণমান নেমু দিব লাগে, আম কিছুমানে কলি আম দিয়ে দেই। আৰু মানে পদিনা যদি মাজে মাজে খাব পায় তেতিয়াহ'লে ষ্ট্ৰেছ মানে নাইকিয়া হয় বুলি কয় আৰু এইখিনি মই লৈ গৈ আছোঁ এতিয়া চাটনি বনাবলৈ। চাটনি সকলোৱে জানে কেনেকৈ চাটনি বনায়। ইয়াতে আদা নহৰু কেঁচা জলকীয়া দিয়ে আৰু আচলতে ভালকৈ ধুই ল'ব লাগে চাটনি বনোৱাৰ আগতে, যিহেতু মাটিত থাকে ন পোক বিচা বা জেলুকা বা কীট পতংগ পৰি থাকে। গতিকে নিমখ পানী দি ধুনীয়াকৈ ধুই ল'লে ইয়াৰ বীজাণুটো একদম খতম হৈ যায়। আৰু মই এইখিনি সময় যে ইমান ক্ষীণ আছিলোঁ, ক্ষীণ হোৱা মানে বেটি যিহেতু 7, 8, 9 মাহৰ ভিতৰৰে আছিলে এইটো ভিডিঅ'। তাই যিহেতু গাখীৰ খাই থাকে, গতিকে একদম মানে চেপেটা মেপেটা হৈ গৈ কিবা হৈ গৈছোঁ। হ'লেও কাম কৰিবলৈ নেৰোঁ কিন্তু দেই, মাইকী মানুহৰ জীৱন যেনেকুৱা পৰিৱেশত হ'লেও কাম কৰিব লাগিব। এইয়া বেটি মই কৈছিলোঁ মানে 7 বা 8 মাহ হৈছে আৰু তাই এইখিনি শুই মানে মূৰত এইখিনি ৰঙা পৰি গৈছে। 7 মাহতে চুলি কাটি টাকলোঁ ছোৱালীজনী। সেই সময়ত যে ইমান ধুনীয়া লুকথুপ আছিলে। আৰু এয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ কেঁচা নহৰু আৰু আম দি। আৰু এয়া চাই থাকক, মই চাটনি বনোৱা কাম ইতিমধ্যে খতম কৰিলোঁ। খাই একদম যিহে টেষ্টি লাগিছিল। এইবোৰ সৰু সৰু কণ বিলাহী আছে, এইবোৰ আমাৰ ঘৰৰে হয়, বাৰীৰ। ইয়াৰ লগত মাছ ভাল লাগিব, মাছ দি বনাব। আৰু এয়া অন্য এটা ৰেচিপি হৈছে পকোৰা। আৰু এই পকোৰাটো হৈছে ভেদাইলতা মিহি মিহিকৈ কাটি তাৰ ওপৰত বেচন দি অকণমান মছলা, পিঁয়াজ আৰু 2টামান কেঁচা জলকীয়া কাটি দি এয়া পাতটো এনেকৈ মাৰি পকোৰা বনাইছে।
খাই খুব টেষ্টি হয় বিশেষকৈ মতা মানুহে এইটো খাই খুব ভাল পায় কিয় ভাল পায় এইটো গম পাইছে আমি খাইছোঁ গাখীৰ চাহৰ লগত এয়া গ্ৰীণ পুলাৰী খাই টেষ্টি লাগিছে গ্ৰীণ হৈছে এইটো দেখিবলৈ আটা লদাটো যিমান পাৰে কোমলকৈ মঠিব লাগে আৰু যদি এনেকৈ মঠোতে টান হৈ থাকে তেতিয়াহ'লে 5 মিনিট বা 10 মিনিটৰ কাৰণে লাডুটো ঢাকি থ'ব লাগে তেতিয়া কোমল হৈ যায় আমাৰ এতিয়া কোমলে হৈছে এইটো আকৌ আটা নহয় আমি ইউটিউবত চাই মায়ে মই ৰসগোল্লা বনাবলৈ ইয়াত যোগাৰ কৰিছোঁ এনেকৈ ধুনীয়াকৈ গোল গোল কৰি লৈছোঁ ভালকৈ মঠি কেনেকুৱা হৈছে চাওকচোন এবাৰ হ'ল নে নহ'ল মানে ইউটিউবত চাই আচলতে বনাব পাৰি নে নোৱাৰি আচলতে এইটোকে চাওক ভালকৈ নমঠিলে এইটো ফাটি যায় বনাওঁতে চাই লওঁ আমাৰ ফাটে নে নাফাটে আচলতে ইউটিউবত যিদৰে দেখুওৱা হয় আমি সেনেদৰে কৰিছোঁ প্ৰথমতে ভাজি লৈছোঁ এয়া ফাটি গৈছে কাৰণ ভালকৈ মঠা হোৱা নাই কিন্তু একচুৱেলি ইউটিউবত দেখুওৱাৰ ধৰণে বনাব ইমান নোৱাৰি নাফাটিলে গম পাব বনোৱা ভাল হৈছে বুলি আমাৰ এইবোৰ কি হৈছে এতিয়া ব্ৰাউন কালাৰ হোৱালৈকে এনেকৈ ভাজিব লাগিব কম জুইত মায়ে ভাজি আছে ডুব যোৱাকৈ এতিয়া আমি চেনি পানী বনাম এইখিনি চেনি পানী ইমানটো আন্দাজত বনাব যিখিনি আপোনালোকে এনেকুৱা বনায় ন লাড়ু সেই লাড়ুখিনি ডুব যোৱাকৈ চেনি পানী বনাব লাগিব প্ৰথমতে কেৰাহীটো গৰম কৰি তাত পানী দিব পানী দি পালে ইয়াতে ৰ'বা চেনি দি দিব চেনি ডাব্বা ৰ'বা বেটা এইটো চেনি দি দিয়ক চেনি এনেকুৱা আন্দাজত দিব লাগিব যাতে মানে যিখিনি চেনি পানীখিনি অলপ ডাঠ হ'ব লাগে সেইটো কাৰণে 5 চামুচমান দি দিয়ক জোখ চবৰে বেলেগ বেলেগ হয় 5 চামুচ লৈছোঁ কিন্তু মানে 1 কাপমান ল'ব লাগে মুঠতে এনেকুৱা হিচাপত ল'ব নিজৰ আন্দাজত যে পানীখিনি ডাঠ হোৱাকৈ চেনি পানীখিনি যাতে ডাঠ হয় হ'ব মা তেতিয়া মানে এইটো লাড়ুটো গোল্লাটো ভাল হ'ব গোল্লাই বনাওক বা লালমোহন বনাওক ভাল হ'ব চেনিখিনি কমপ্লিট গলি যাব গলি মা বনাই কেনেকুৱা লাগিছে আমাৰ মায়ে কমেণ্ট দিব আৰু লাহে লাহে এতিয়া নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছোঁহে লাহে লাহে মায়েও ব্লগত ওলাব আৰু অফ কৰি দিয়ক এতিয়া এয়া চেনিখিনি যেতিয়া সম্পূৰ্ণ পানীখিনিত গলি যাব তেতিয়া জুইটো অফ কৰি দিব আৰু অকণমান ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হোৱাৰ পাছত এই লাডুকেইটা এই পানীখিনিত দি থৈ দিব চেনি পানীখিনিত আৰু 10 মিনিটৰ কাৰণে ঢাকি থ'ব ঢাকি থোৱাৰ পিছত এই লাডুকেইটাই পানীখিনি এবজৰ্ব কৰি ল'ব তাৰপৰা হৈ গ'ল আৰু দেখুৱাই আছোঁ 10 মিনিটৰ পাছত যোৱাবাৰ ঠাণ্ডা দিনত কি হ'ল খুব পোৰা মাংস খাবলৈ মন গ'ল তাৰপিছত সেই গাহৰি মাংস অনা নাছিলে ব্ৰইলাৰ মাংসকে মানে এনেকৈ সানি ল'লোঁ নিমখ হালধি মছলা আৰু মিঠাতেল দি ল'লোঁ ষ্ট্ৰিক এডাল একদম বেলেগ ডাঙৰ আৰু এডাল মানে এয়া বেচিনৰ যে পানী লাগি ধৰে পানী খোচা মানে বেচিন চাফা কৰে ষ্ট্ৰিকে ভালকৈ ধুই লৈছোঁ আৰু সেইবুলি তাৰপৰা মাংস পিছ এনেকৈ একদম পূৰা লাঠিত ভৰাই লৈছোঁ মাক ক'লোঁ মা পুৰি দিয়ক না মায়ে ক'লে এই মই নাজানো দেই যিহেতু মায়ে মানে ইমান গাহৰি মাংস পুৰি নাখায় কিন্তু মই মানে ঘৰত খুব খাইছিলোঁ আৰু সেইকাৰণে সৰু গেছটোতে মই নিজেই পুৰি ল'লোঁ আৰু ইমান ধুনীয়া হৈছে কালাৰটো নহয় তাৰপৰা টেষ্টি খাই দিলোঁ আৰু অন্য এটা ব্লগলৈ মই তাইকে স্বাগতম জনালোঁ এয়া পাপৰ খাই আছে তাই মানে খাব নোৱাৰে যদিও তাইক দি এনেকৈ ফুচলাই থৈছোঁ আৰু মই এনেকৈ দুখন কেৰাহীত মানে তাৱা আৰু এনেকৈ কেৰাহীত মই আটা গুলিছোঁ ইয়াতে চেনি আৰু নিমখ দি এনেকৈ পটাপট দুটা কেৰাহীত পাতি মই বনাই দিছোঁ কাৰণ দেৰি হৈছে স্কুল 8টাত যাব লাগে আৰু উঠাত মানে ৰুটি বনাই থাকিলে অকণমান দেৰি হ'ব গতিকে এইটো ষ্টাইল ফাৰ্ষ্ট টাইম দিছোঁ কাৰণ সৰুতে আমাক মাহঁতে এইটো আগতে যে স্কুললৈ দেৰি হয় এনেকৈ বনাই দিছিলে মনত আছে গতিকে আজিও মই মোৰ মাৰ ডিছটো মানে ময়ো ডিছটো মানে আজি ট্ৰাই কৰিলোঁ চাই লওঁ সিহঁতি খাই কেনেকুৱা পায় যদি আজি এনেকুৱা ডিছটো খাই ভাল পায় তেতিয়াহ'লে মই সিহঁতক মাজে মাজে যেতিয়া মোৰ সময় শ্বৰ্ট হ'ব এনেকৈ দিম বুলি ভাবিছোঁ এয়া মই পিজিটোলৈ সকলোকে স্বাগতম জনাইছোঁ বেটীক এনেকৈ মোবাইলটো চাবলৈ দি তাই গৰমৰ কাৰণে এনেকৈ ফেনখন লগাই দি তাইক এনেকৈ নিচলা পিছলাকৈ ৰাখি বিচনাত আৰু তাইক এনেকৈ খেলিবলৈ দি এইবোৰ প্ৰথমতে নষ্ট কৰি ল'লে তাৰপৰা একাপ হৰলিক্স দিলোঁ খাই লৈ তাই বিজি হৈ আছে আৰু মই এতিয়া বনাই আছোঁ এয়া চয়াবিন আৰু আলু তাৰ কাৰণে চয়াবিনখিনি এয়া ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ তেলত
আৰু ইয়াতে আলু এতিয়া উতলাই আছোঁ এয়া তাৰপৰা চয়াবিনখিনি পেলাই দি মছলা চছলা দি পেলাই এনেকৈ উতলাই আছোঁ তাৰপৰা এয়া হ'ব দালি আৰু ভাত দুভাগ বনাইছোঁ এভাগ পূৰা অলপ ঠাণ্ডা ভাত আছিলে পূৰা এয়া ফ্ৰাই কৰি দিলোঁ আৰু এইখিনি ইয়াতে ভাত পূৰা লেতেৰা হৈ গৈছে এইটো আৰু আজিৰ এইটোৱে দিম দুপৰীয়াৰ কাৰণে আৰু মই গোটেই লেতেৰা কৰি থৈছিলোঁ কালি ঔটেঙা দিলোঁ এইবোৰ ঔটেঙা কচু দালি আৰু আজি বনিব এয়া আৰু বেটি এতিয়া শুবলৈ হ'ল শুব আৰু হাতত লাগিব এফালে ব্ৰইলাৰ এফালে হাঁহ এইফালে সৰু মাছ এইফালে এইখিনি ডাঙৰ মাছ মেইন বস্তুটো হ'ল এইটো